Gogoi Jindabad, Jindabad, Jindabad. Gaurav 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 Gogoi Jindabad, Jindabad, Jindabad. হয় আমাৰ অসমৰ কংগ্ৰেছ কৰ্মীসকলৰ আমি মানে আনন্দ উল্লাসত আমি আত্মহাৰা হৈ আছোঁ আৰু আমি খুবেই সুখী যে গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে এজন সবল নেতৃত্বৰ লোক আৰু এজন খুব সুন্দৰ ভদ্ৰ এজন লোকক আমি যে আমাৰ নেতা হিচাপে পাইছোঁ আৰু আমি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ এই কথা শুনি পেলাই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ নেতৃত্ব দিলে যি ধৰণে অসমত ইয়াৰ আগতো কংগ্ৰেছৰ যেতিয়া বিপৰ্যয় আহিছিলে তেতিয়া তৰুণ গগৈ ডাঙৰীয়াক নেতৃত্ব দিছিলে আৰু তৰুণ গগৈ ডাঙৰীয়াই সেইখিনি ঘূৰাবলৈ সক্ষম হৈছিলে আৰু এতিয়াও এই কংগ্ৰেছৰ বেয়া দিনত গৌৰৱ গগৈ ডাঙৰীয়াক যি নেতৃত্ব দিছে গতিকে আমি খুবেই সুখী আৰু আমি আশা কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ সবল নেতৃত্বত অসমত পুনৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু এইবাৰ 100% গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব। হয় আপোনালোকে দেখিছেই বিজেপিৰ বৰ্তমান হাতত একো নাই এপাতে অস্ত্ৰ আছে হিন্দু মুছলিম আৰু তেওঁলোকে এই হিন্দু মুছলিমৰ অস্ত্ৰপাত লৈ পেলাই তেওঁলোকে প্ৰত্যেক নিৰ্বাচনী বৈতৰণি তেওঁলোকে পাৰ হৈ আহিছে বা পাৰ হ'বলৈ চেষ্টা কৰে কিন্তু এইবাৰ তাৰ উল্টা হ'ব বুলি আমি আশা কৰিছোঁ কিয়নো অসমত তেওঁলোকে যি সাম্প্ৰদায়িক বিষ মানে এয়া কৰিব বিচাৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়াক যি পাকিস্তানৰ এজেণ্ট বুলি তেওঁলোকে যিটো কৰিব বিচাৰিছিলে গোটেইবোৰ উফৰাই ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁৰ ওপৰত বিশ্বাস ৰাখি গৌৰৱ গগৈ ডাঙৰীয়াক আজি কামান দিছে গতিকে আমি ভাবিছোঁ অসমৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকসকল শান্তিত থাকিব পাৰিব তৰুণ গগৈ ডাঙৰীয়াৰ যেনেকৈ সুশাসনত সকলো শান্তিত আছিলে আৰু এই 26ৰ ইলেকশ্যনৰ পাছত সকলো শান্তিত থাকিব পাৰিব।